40 টকা লৈছিলোঁ চুল খাব নিদিয়ে। হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল লং ভিডিঅ' দিয়াই নাই, সেইকাৰণে ভাবিলোঁ আজি লং ভিডিঅ' এটাকে দিওঁ। আজি ছানডে হয় যিহেতু, সেইকাৰণে মই আজি বনাম এয়া শাক। আৰু এখেত গৈছে চিকেন আনিবলৈ, লগতে বেটাকো লৈ গৈছে মোমোক। সেইকাৰণে মই এইফালে শাকখিনি চাফা কৰি লৈছোঁ, যিহেতু সি নাথাকিলে কামবোৰ কৰিবলৈ সহজ হয়, আধাখিনি পেলাই শেষ কৰিব। আৰু মোৰ শাকখিনি কাটি হৈ গ'ল, ভাবিছিলোঁ কাপোৰ কেইটামান ধুম বুলি, কিন্তু বতৰটো আজি খুব বেয়া। এইফালে দেখিছেনে, বতৰটো একদম বহুত বেয়া, সেইকাৰণে ভাবিছোঁ আজি কাপোৰ চাপোৰ ধোৱা আৰু বন্ধ অফ। এইফালে মই দালিখিনি একেবাৰে বনাই ল'লোঁ বেটাৰ কাৰণে, যিহেতু আমি মাংস খাম, সেইকাৰণে তাৰ কাৰণে দাইল আৰু বনশাক বনাই দিছোঁ। এইফালে ভাতো ৰেডি। মোৰ এই টেবুলখন দেখিছেনে, মই এখন বিশালত চাইছিলোঁ, বিশালত 788 চামথিং এনেকৈ আছিলে, কিন্তু আমি এখন অনলি 300ত আনিছোঁ। মানে যেতিয়া ঢকুৱাখানাৰ পৰা আহি আছিলোঁ, তেতিয়া বেটাৰ কাৰণে মানে গাড়ী এখন ল'বৰ কাৰণে ৰ'লোঁ, তেতিয়া তাতে টেবুলখনো দেখি পালোঁ, সেইকাৰণে 300 টকাত বহুত কমতিতে দিছে, সেইকাৰণে বাহিৰৰ পৰা আহিছে আচলতে বস্তুটো, সেইকাৰণে লৈ ল'লোঁ আৰু এতিয়া বন চব্জিখিনিও বনাই লওঁ, তেতিয়া আজৰি হৈ যাম আৰু একেবাৰে চিকেনটো বনাবলৈ থাকিব। আৰু বন চব্জিখিনি মই বেছি নাই কটা, এনেকৈ ডাইৰেক্ট অকণমান তেল দি ভাজি দিম, তাৰপাছত অকণমান পানী দি কিনে পূৰা মানে গ্ৰেভি টাইপ বনাই দিম, তেতিয়া সি খাই ভাল পায়। আৰু আলু দিয়া নাই, যিহেতু মই তাৰ কাৰণে দাইলত আলু দিয়ে থৈছোঁ। আৰু কিছুমান ল'ৰা ছোৱালীয়ে গ্ৰীণ ভেজিটেবলছ নাখায়, কিন্তু আমাৰ মানে মোৰ গ্ৰীণ ভেজিটেবলছ মানে বেয়া নাপায়, খায়, আৰু চিকেনো খাব নিবিচাৰে। চিকেন মানে কেতিয়াবা আমি লোকেল চিকেন যদি ঘৰত আনো, তেতিয়া তাৰ অকল জোলটো খায়, তাকে ইমান চিকেনটো দিয়া হোৱা নাই তাই। মাছ খায়। চাই আহোঁগৈ, বৰষুণে দিব এতিয়া। দূৰ দূৰ তক নামো নিচান নাহি। এইটো কালি জয়সাগৰ পুখুৰীৰ পাৰৰ পৰা আনিছোঁ। চাওঁ এতিয়া কাটি মিঠাই হয়নে, মিঠা হ'ব বুলি কৈছিল। অকণমান ম'মো আহিলে ম'মোকো খুৱাই দিম, অমিতা খালে ভাল। অমিতা খালে সি খাব নিবিচাৰে। খাই চাওঁ। 40 টকা লৈছিলোঁ চুল। মই চাই আছোঁ বোলো বৰষুণে দিব নেকি। উঠা। কোনে খাব? ফ্ৰুটি লৈ আহিলা তুমি? বা ফ্ৰুটি লৈ আহিলে। খাই থাক আহিছা নেকি? খাব নিদিয়ে। ক'ত যোৱা? ফ্ৰুটি লৈ ক'ত যোৱা? ফ্ৰুটি খাই আকৌ বাহিৰত যাব মানে। চব কাম সিয়ে কৰিব। জলকীয়া হৈ যাব, দুটাই হৈ যাব। নোৱাৰোঁ মই ইমান খাবলৈ জলকীয়া। না। এতিয়া মই বনাবলৈ লৈছোঁ এইখিনি চিকেনখিনিও একেবাৰে বনাই লওঁ, তেতিয়া একদম আজৰি হৈ যাম। আৰু মাজে মাজে এফালে ম'মোৰ এণ্ট্ৰি, সি সেইফালে লাইটাৰটো লৈ আছে, লাইটাৰটো নিদিয়ে, আৰু লাইটাৰটো লৈয়ে মোক মাৰিছে, সেইকাৰণে মুখৰ অৱস্থা এইটো। আৰু এইফালে মোৰ চিকেন অলমষ্ট ৰেডি হৈ গ'ল, আৰু তাক ভাত পানী খোৱাইও দিলোঁ, কাৰণ বহুত ঘূৰি ফুৰি আহিলে, তাৰপাছত সি শুই গ'ল আৰু একেবাৰে। খালি হোৱাৰ পাছত একদম নিজান হৈ যায় আৰু নহ'লে উৎপাত কৰি থাকে যে। আৰু তাৰ লগত ময়ো অকণমান শুলোঁ, তাৰপাছত এয়া ব্ৰেড আৰু কণী বনালোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, বাই।